ঐ হ'ব দে মোৰটো গম কৰি থাকিব নালাগে এতিয়া যি হ'ল হ'ল কেনেবাকে ৰাতিটো ৰাখি থৈ দিব পৰা হ'লে আজি তাক গোটেই ৰাতি ঘুগুলা পিটন দিলোহেঁতেন নেপাই থ ইমানকে গৰু মোৱা দি মানুহক মাৰে নি তাতে তই গাভৰু ছোৱালী সি ডেকা ল'ৰা নেপাই নহয় একে সমান বয়সৰ ল'ৰা নিজে ঠগন খাই পোৱা নাইতো তই মোৰ নিচিনা এনেকে ঠগন খালেহে গম পাবি কেনেকুৱা লাগে তোক কি মই নোকোৱাকে আছিলো নি এইটো মস্ত লিংলাং বুলি দেখোতে গম পাইছিলো হ'ব দে ডিউটিও শেষ হ'ল নহয় বল সেৱা এটা কৰি আহোঁগে দাদাক অকণমান দেৰিকে আহিবলৈ দে দেৰিকে যাবি ঘৰলে বল বল ঐ মোনা যাওঁ জানো এইভাগে চাদৰ মেখেলাও পিন্ধি অহা নহ'ল যে তাতে তই পিন্ধি আছ লং পেণ্টডাল সৰস্বতী মায়ে কেতিয়াবা কৈছিলে নি মোৰ ওচৰলৈ যোনে যোনে আহ চাদৰ মেখেলা শাৰী পিন্ধি আহিবি তেতিয়াহে আশীৰ্বাদ দিম বুলি পুলিচত চাকৰি কৰোঁ দস্তুৰমত থাকি হাফ পেণ্টডাল পিন্ধি গ'লেও পণ্ডিতে মাহ প্ৰসাদ দি পঠিয়াব বল সেই সৰস্বতীয়ে যোৱা বছৰ ভাবিছিলোঁ যদি এই বছৰ ডিউটি নপৰে ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি আহি আপোনাক সেৱা কৰিমহি কিন্তু মনৰ আশাটো পূৰণ নহ'ল ডিউটি থকাৰ কাৰণে লং পেনে চং পেনে গুচি আহিবলগীয়া হ'ল কিন্তু অহা বছৰ যাতে সৰস্বতী পূজাৰ দিনা মোৰ ডিউটি নপৰে সৰস্বতী আই আৰু এই বছৰ বাৰু মানুহজনী দেখাটো কিনমিন বৰ এলাগীজনীহে হৈ আছিলোঁ অহা বছৰলৈ মোক এনেকুৱা ধুনীয়া কৰি দিয়া যাতে সৰস্বতী সুন্দৰী প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পাওঁ সৰস্বতী আই মই বাৰে বাৰে প্ৰেমত বৰ বেয়াকৈ ঢকা খাই আছোঁ ইটো ল'ৰাহে ঠগি দিয়ে সিটো ল'ৰাহে ঠগি দিয়ে নেজানো আৰু মোৰ লগতনো কি কমি আছে মোৰ লগত কেলে এনেকুৱা হৈ আছে মই একো পাত্তাই নোপোৱা হৈছোঁ সৰস্বতী আই নে মোক শকত দেখিয়ে ল'ৰাবোৰে এনেকুৱা কৰে নে কিয়ে নে পাৰিলে মোৰ চৰ্বিবোৰ অকণমান কমাই মানুহজনী অকণমান ক্ষীণমিন কৰি দিয়াচোন সৰস্বতী আই অকণমান হ'লেও ক্ষীণমিন কৰি দিয়াচোন সৰস্বতী আই তুমিতো নোৱাৰা কাম চাগে একোৱেই নাই তেতিয়াহে চাগে কোনোবা এটা ল'ৰাই মোক সঁচা অন্তৰে ভাল পায় হ'লে তোৰ পূজা কৰি হ'ল দিয়ক দেউতা এবাৰ ধুনীয়াকৈ কপালৰ মাজত ৰঙাকৈ ফুট এটা দি প্ৰসাদ দিয়ক আই দুগৰাকীয়ে পাহৰিলেই চাগে সৰস্বতী দেৱী যে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীহে আছিলে এই দেৱীয়ে বাৰু পেটৰ চৰ্বি কমাই কেনেকে এইগৰাকী দেৱীয়ে বাৰু মানুহ ধুনীয়া কৰি দিয়ে কেনেকে এতিয়া যি হ'ল হ'ল আৰু দে সৌপুনাই যেনেকৈ হ'লেও পুলিচৰ হাতৰ পৰা তই বাচি আহিলি নহয় গম গম ভাত দুটামান সিজাই দিছিলোঁ তোলে ভোক লাগিছে পাই খাই ল তই সিদিনা দি পঠিওৱা টকাকেইটা কালি শিঙি মাছ আধা কেজি এটা কিনিছিলোঁ তাই দুজনী এটা তোলে এই ভেদাইলতা দুখিলামান খুন্দি জালুক দুটামান দি জোল অকণ বনাই দিছোঁ খা গা বিষ ভাল পাবি মা পাৰিলে ভাতকেইটা খুৱাই দিয়কচোন পাখৈজনীয়ে মাৰিলে বুলিয়ে বৰ বেয়াকৈ মাৰিলেও মা মই নিজৰ হাতখনে কাঁহীখন দাঙি ভাতকেইটা মুখলৈ নিব নোৱাৰা হৈ আছোঁ গাটো এনেকুৱা বিষ হৈ আছে তেনেকুৱাহে কথা নি বৰ বেছিকৈ মাৰিলে নি বোপাই মই তোৰ মুখখন দেখিয়ে বুজি পাইছিলোঁ নহয় তোৰ যে কিবা এটা হৈ আছে বুলি ভিতৰি ভিতৰি মাৰিলে বোপাই নেমাৰিবলগীয়া জেগাটো মাৰিলে নি হে এই ভাগ দেউতা এই ভাগ মা ভাগৰ এই ভাগ ককাইদেউ এইটো ভাগ হ'ল আমাৰ মা ভাগৰ মৰমৰ জোঁৱাইকৰ মানে আমাৰ চিকতা মহাৰাজ গুটি দেউতাকৰ ভাগৰ এইখিনি আমাৰ সোণ গুটিটোৰ ভাগৰ এই দুভাগ আমাৰ দুজনী আৰু এই মান ভাগটো হ'ল আমাৰ ৰাজাদাৰ ভাগৰ সেই ভাগ থৈ দে ঢাকি মেলি ছাইডত আৰু সেই ভাগৰ নাম নলবি কাইলৈ ৰুমলৈ যাওঁতে ৰাস্তাত লগ পোৱা প্ৰথমটো কুকুৰকে খুৱাই দিম সেই ভাগ পুণ্য হ'ব ৰাজাদা পালি মজা বায়েৰৰ কথা বিশ্বাস নকৰতো হাঁহি নাথাক এইবাৰ তহঁতৰ ঘৰলৈ গ'লে কেনাই বুঢ়ী ঘৰলৈ গৈ বুঢ়ীক ভালকৈ এহেকা দিবলৈ আছোঁ আকৌ মই এতিয়াই কৈ থলোঁ পাগলী হ'ব দে আৰু খং নকৰিবি ভাতখিনি নিহি আকৌ ঠাণ্ডাই হ'ব এতিয়া আপেল কেনেকৈ দিছে দাদা 600 টকা কিলো দেখাত বগৰীটোতকৈ সৰু এইটো আপেল নে কিয় ইমান দাম যে 600 টকা কেজি ভিতৰত সোণ ৰূপ কিবা আছে নেকি থৈ দিয়ক আপোনাৰ আপেল নিজৰ জেগাত কোৱা মানে তুমি আছা ক'ত বে ৰাতিপুৱাৰ পৰা খবৰ এটা নাই ঘৰলৈ গ'লো মানুহ ঘৰতো নাই কি চিন্তা কৰিলা কথাটো সেইটো আৰু কি চিন্তা কৰিবলগীয়া আছে যি পাওঁ পিন্ধি ল'ম তুমি ছোৱালী মানুহ নেকি কাপোৰৰ কাৰণে চিন্তা কৰি আছা যে আবে সৰস্বতী পূজা বে পাৰ্টনাৰ সদায়তো যিটিয়ে পিন্ধি থাকোঁ আজিতো অকণমান স্পেচিয়েল পিন্ধিব লাগে তুমি একদম বুঢ়া মানুহৰ নিচিনা হৈ গৈছা বে পাৰ্টনাৰ নহ'লে যিহে দিনকাল পৰিছে যিহে ফেশ্বনৰ দিন চলিছে নহয় ৰাস্তাইদি খোজকাঢ়ি ঘূৰি ফুৰা সেই সৰস্বতী কেইজনীয়ে তোমালৈ কেৰাহীকেও নাচাব ঠিক আছে দেখা যাব আহা পটাপট আমাৰ ঘৰলৈ মই গৈ আছোঁ আৰে তোমাক লাগে কি আকৌ ড্ৰেছ লাগে ভাল কাপোৰ কানি লাগে বে পাৰ্টনাৰ আজি পিন্ধিবলৈ ছোৱালী মানুহ নেকি তুমি পাৰ্টনাৰো সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে কাপোৰ কানিৰ কাৰণে মাথা মাৰি আছা যে এতিয়াতো তোমাক কৈ একো লাভেই নাই ভাবিছা চাগে এই গৰুটোৱে কেলে ইমান চিঞৰ বাখৰ কৰি আছে বুলি কিন্তু যেতিয়া পূজা মণ্ডপৰ ভিতৰলৈ সেৱা কৰিবলৈ সোমাবা
তোমাৰ চাৰিওফালে লগৰ ল'ৰাবোৰে চিকচিকীয়া ড্ৰেছ পাতি পিন্ধি তোমালৈ একেথৰে চাই থকা দেখিবা তেতিয়াহে বুজিবা নিজকে মহটো কতে লাগিব ছোৱালীবোৰে দেখোন মাকৰ পুৰণা মেখেলা চাদৰবোৰকে টিপ টপকে পিন্ধি যায় তুমিও এটা কাম কৰা আকৌ নহ'লে দেউতাৰ ভাগৰ পুৰণি ধুতি পঞ্জাবী আছে চাগে নহয় তাৰে এযোৰ পিন্ধি লোৱা নে কি ফাল্টু কথা কৈ টাইম লছ কৰি নাথাকিবা বে কেইটকা আছে লোৱা আৰু দোকানলৈ ব'লা তুমি নিকিনিলেও নে মোৰ কাৰণে ধুনীয়া চাই কুৰ্তা বা চাৰ্ট এটা কিনি দিলেই হ'ল ব'লা এতিয়া কৈ থলো কিন্তু দেই 600-700তকৈ কিন্তু 1 টকাও বেছি দামত নধৰিবা আহক দাদা আহক আপোনালোকে কিন্তু একদম ঠিক টাইমত আহিছে সৰস্বতী পূজাৰ কাৰণে আমাৰ দোকানত স্পেচিয়েল অফাৰ দি থকা হৈছে কুৰ্তা পাইজামাত আহক আহক দেখিলা কিমান টাইমত আহি গৈছো বে এটাইহে কিনিবলৈ আহিছিলোঁ দামে দৰে মিলিলে তুমিও কিবা এটা কিনি ল'বা নে কি কোৱা সেইটো দেখুৱাবাচোন দাদা পাতল গুলপীয়া ৰঙৰটো বাহ আপোনাৰ চইচ কিন্তু একদম টিপ টপ আছে দেই দাদা দামো বেছি নহয় আপোনাক এই কুৰ্তাটোৱে একদম মস্ত লাগিব দাদা আজি ল'লে এইটো 3000 অনলি আৰু কিবা দিম নে দাদা 3000 টকীয়া সস্তীয়া চাৰ্ট বোলে মানুহ পাগল কৰি দিব বে এই চবে মই সেইটো চাৰ্টৰ কথা কোৱা নাছিলোঁ নহয় আপোনাক তাৰ পিছত থকাটো সেইটো তাৰ পিছৰটো কথাহে কৈছোঁ আচ্ছা এইটোতো আৰু বঢ়িয়া আছে দাদা এইটো পিন্ধিলে আপোনাক সিটোতকৈও বেছি ভাল লাগিব পেকিং কৰি দিওঁ নে দাদা এইটোতো আজি 5000 অনলিতে দি থকা হৈছে আপোনাৰে লাগ ভাল এই বুৰ্বকটো ঘুচিয়াই নাক চাক ভাঙি থৈ যাওঁ নি পাৰ্টনাৰ 5000 টকীয়া চাৰ্ট দেখুৱাইছে আমাক আপুনিও যে আৰু দাদা কি বাৰে বাৰে ভুল কৰি আছে বাৰু একেটা কথাকে মই সেইটো চাৰ্টৰ কথা কোৱা নাছিলোঁ নহয় তাৰ পিছত থকাটোৰ কথা কৈছোঁ আচ্ছা এইটো আপুনি ভালকৈ ক'ব লাগে ন এইবাৰ খাটাং এইটোৱে দেখাম নে দাদা 100% এইটোৱে দেখাম নে দাদা ফিক্স এইটোৱে নে খাটাং ফিক্স 100% সেইটোৱে বে সেইটো উলিয়াওক সেইটোৱে ল'ম আপোনাৰ লাক কিন্তু সঁচাকৈ বেয়া নহয় দেই দাদা মানিছোঁ আপোনাৰ লাক এইটো 300 টকা পাৰ্টনাৰ দেখিলা কেনেকৈ 300 টকাতে টিপ টপ মাল পাই গৈছোঁ বে 300 টকা ইয়াৰ দাম নহয় দাদা 300 টকা ডিছকাউণ্টত আছে এইটোৰ দাম 16000 টকা পাৰ্টনাৰ পাৰ্লাৰ কেইখনৰ সন্মুখত ভিৰটো দেখিলা নাই আজি এদিনৰ কাৰণে ধুনীয়া হ'বলৈও যে ছোৱালীবোৰে কি কি নকৰে দেখিলেই হাঁহি উঠি যায় বে আৰু পাৰ্লাৰৰ মালিকনীকেইজনী একেদিনাই কোটিপতি হ'ব বে পাৰ্লাৰৰ মালিকনীকেইজনী চুলি টানি টানিয়ে কোটিপতি হ'ব বে সেই এদিনৰ কাৰণে ধুনীয়া হৈ টকাকেইটা পানীত পেলাবলৈ কিবা দৰকাৰ আছে নি তাকেইতো আচলতে চবেই আমাৰ নিচিনা ধুনীয়া ছাল এখনো পোৱা নাই যে সেইকাৰণে আৰু প্ৰব্লেমটো আমি আকৌ নেচাৰেলি ধুনীয়া নেচাৰেল বিউটি ব'লা হেৰি কৰোঁ নহ'লে পাৰ্টনাৰ মই স্কুটিখনকে লৈ যাওঁ তুমি ওলাই লোৱা টিপটপকৈ 1-1:30মান বজাত ওলাই যাম দুয়োটাই নে কি কোৱা 2টামান বজাতে ওলাই যাম দিয়া নহ'লে এনেও আজিকালি দেখোন দেৰিকৈ ওলাই যায় মানুহবোৰ ঠিক আছে দিয়া তেতিয়াহ'লে মোৰ মানে এফালে যাবলগীয়া আছিলেতো পটকৈ গৈ আহিম ওলাওঁতেনো কিমান সময় লাগে চোলা কাপোৰকেইটা পিন্ধি জোতাযোৰ পিন্ধি ল'লে হৈ গ'ল দেখোন যোৱা নহ'লে মোৰো এফালে যাবলগীয়া আছিলে পটকৈ গৈ আহোঁ যিমানেই বন্ধু নহওক ইয়াৰ আগততো আৰু চব কথাই খুলি কৈ দিব নোৱাৰি কালি আনি থোৱা মোৰ 10000 টকীয়া কুৰ্তা পাইজামাযোৰ ওলাই লওঁ কেনেকুৱা ছাল দিম আজি দে ভাই আজি মুখখনৰ স্কিনটোকে জিলিকি থকা কৈ দেচোন যাতে পূজা মণ্ডপৰ ভিতৰত মোৰ মুখখনে জিলিকনি মাৰি ছোৱালীবোৰৰ চকু জিলিকাই দিয়ে দে লগা কিবা কিবি তেতিয়াহ'লে আপুনি গ'ল্ডৰ ফেচিয়েলটোকে কৰি লওক দাদা মুখ একেবাৰে সোণৰ দৰে জিলিকিব দে জিলিকাচোন যাতে 300 টকীয়া চাৰ্ট পিন্ধিলেও মোকেই চবতকৈ বেছি হেণ্ডচাম দেখে পাৰ্টনাৰ আহিলে নাৰায়ণদা আপোনাৰ কাৰণে ভিতৰৰ স্পেচিয়েল ৰুমত চব ৰেডি হৈয়ে আছে ভিতৰলৈকে সোমাই যাওক ই আকৌ ইয়ালৈ কি কৰিবলৈ আহিছে বে কি কৰিবলৈ মানে আপুনি হ'বলা গমেই নাপায় নাৰায়ণদাই নকৰিব কি আজি সেইটো সোধক হেয়াৰ কেয়াৰৰ পৰা আৰম্ভ কৰি পেডিকিয়ৰ মেনিকিয়ৰ স্কিন কেয়াৰ আইব্ৰ' থ্ৰেডিং চব কৰিবলৈ আহিছে এভৰিথিং মই ভাবিছিলোঁ তাক ঠগি মই আহিছোঁ ধুনীয়া হ'বলৈ কিন্তু বেটাই দেখোন 3 দিনৰ আগতেই বুকিং কৰি থৈছিলে মোতকৈ বেছি চাৰহে ওলালে বে এইটো পাৰ্টনাৰটো কমতি নহয় দেই নাহো বুলি মোতকৈ আগতে আহি বহি আছেহি বেটাই ক'ৰবালৈহে যায় বোলে মিছলীয়া চালা এনেও ধুনীয়া আহি তাৰ লগত গ'লে ছোৱালীবোৰে মোৰ ফালে এটা চকুৰেও নেচায় কেলেনো বাৰু এনেই পাৰ্লাৰলৈ আহিব লাগে সি নে কি কোৱা হয় দাদা বহক কিন্তু আজিকালি আকৌ ল'ৰাবোৰৰ মাজতো সৰস্বতী পূজাৰ দিনা কম্পিটিশ্যন হয় নহয় তাক কিমান ধুনীয়া লাগে ৰেডি নে পাৰ্টনাৰ ৰেডি বে ছেইম কালাৰ ন পাৰ্টনাৰ আমাৰ দুজনৰ চইচ কিন্তু কেতিয়াও বেয়া নহয় ন আৰু কি বে কালাৰ ছেম হ'লে কি হ'ব চেহেৰা ছেম হ'ব লাগিব সত্যম শিৱম সুন্দৰম বে মোৰ লগত তুলনা কৰি লাভ নাই এই জগতত সত্য আৰু শিৱৰ বাহিৰে আৰু কোন ধুনীয়া আছে বে দ্বিতীয়জন ব'লা খোজকাঢ়ি ঘূৰি ফুৰা সৰস্বতীবোৰে নহ'লে বেয়া পাব এতিয়া
সৰস্বতী মাই কি জয়। আমাৰ গাঁৱত এগৰাকী ক'ৰ সৰস্বতী আহিলেও পাৰ্টনাৰ নতুনকৈ বৰ টিপ টপ চালিয়া মাল দেখোন। তোমাৰ মোৰ অকাদৰ বাহিৰৰ সৰস্বতী এজনী চিনি পোৱা নাই নি? গাঁৱৰ স্কুলখনলৈ যে নতুনকৈ আহিছে টেট মাষ্টৰনীজনী, স্কুটি লৈ নাহে জানো? ৰঙা স্কুটিখন লৈহে যায়। তোমাৰ সেই অকাদৰ বাহিৰৰ পইচা হ'লে চব বস্তু অকাদৰ ভিতৰত আহি যায় দেখা। এবাৰ হ'লেও ট্ৰাই মাৰি চাব লাগিব চিক্ৰেটলি মনে মনে। হ'লনে পাটনাৰ পূজা কৰি? ৰ'বাহে আৰু অকণমান কৰি লওঁ, চাওঁ আঁতৰি দিয়াচোন আগৰ পৰা। হেবাংটো এইটো, যি কওঁ তাকেই সঁচা বুলি ভাবিলে। তোমাৰ কাৰণে অকাদৰ বাহিৰ হ'ব পাৰে, কিন্তু এই সত্যৰ কাৰণে কোনো কামেই অকাদৰ বাহিৰ নহয়। তাতে ছোৱালী পটোৱা বাই হাত কা খেল হে। মনে মনে পতাব লাগিব বে। হ'লনে বাবু পূজা কৰি? ব'লা এইবাৰ যাব পাৰি। এজনী সৰস্বতীয়েনো কিমান আশীৰ্বাদ দিব। তো বে। দেখিলি ফটোৱা দুটালে পূজা কৰিবলৈ আহিছে হেনো, ইফালে দেৱী মাৰ ওচৰলৈ গৈ সেৱা ল'বলৈ পাহৰিলে। আমাক চাই কেনেকে গুচি গৈছে ফালটো চবেই চব। দেখুৱাচোন ফটো কেইকপি কেনেকে উঠিছে। এইফালে বৰ এটা লাভ নহ'ব যেন লাগিছে। বুঢ়ী বুঢ়ী কেইজনীহে আছে দেখোন বে। অথনিয়ে তাৰ পৰা কিবা এটা বুদ্ধি কৰি ফোনৰ নাম্বাৰটো লৈ লোৱা হ'লে ভাল আছিলে। ইয়াত থাকিলে লাভ নহ'ব যি দেখিছোঁ। এই পাৰ্টনাৰটো আছে নহয় এতিয়া, ইয়াৰ আগততো আৰু তাইৰ লগত কথা পাতিবগৈ নোৱাৰি। কিবা এটা বুদ্ধি কৰি হ'লেও কিন্তু নাম্বাৰটো আনিবই লাগিব বে। যেনে তেনে বাহানা এটা মাৰি হ'লেও ইয়াৰ পৰা অলপ সময়ৰ কাৰণে ছাইড কাটি লওঁ। আজি ইমান বঢ়িয়া চান্স এটা পাওঁতে হাতৰ পৰা যাবলৈ দিব নোৱাৰি। মই ঠিকে ঘৰৰ পৰা আহোঁগৈ নেকি পাৰ্টনাৰ। ৰাতিপুৱা খানাটো অলপ বেছিকৈ খাই পালোঁ মানে আজি। হাগি আহোঁগৈ। তুমি ইয়াতে ৰৈ দিয়া নহ'লে অলপ টাইম। আবে কি কোৱা বে, মোৰো একেই অৱস্থা। ময়ো ঘৰলৈ যাওঁকৈ আছোঁ, ব'লা। নহ'লে আজি তুমি নিজৰ ঘৰত থাকাগৈ, মই নিজৰ ঘৰত থাকোঁগৈ। নহ'লে দেৰি হৈ যাব নহয় পাৰ্টনাৰ। ইফালে ধুনীয়া ধুনীয়া মালো ৰখি আছে, নে কি কোৱা? আবে ময়ো সেইটোকে ক'ম বুলি ভাবি আছিলোঁ বে, যোৱা। সেইটো গৈ আছে, আৰু অকণমান নেদেখা হৈ লওক। তাৰপিছত ডাইৰেক্ট গৈ টেটৰ মাষ্টৰণীৰ লগত কথা পাতিমগৈ। এনেও গাঁৱত লক্ষী মাষ্টৰ বুলি ক'লে চিনি নোপোৱা মানুহ নাই। ইমান দিনে চাগে তাইও চিনি পালেগে। লক্ষী মাষ্টৰ পুতেক ধনী মানুহৰ ঘৰ ল'ৰা বুলি এনেও পাত্তা দিব মোক। এইবোৰ ক্ষেত্ৰত বেটাই মোক পাত্তা পাব হে। কোন তলকত গৈ মাষ্টৰণীৰ নাম্বাৰ উলিয়াই লৈ আনিম ধৰিবই নোৱাৰিব। সি ঘৰলৈ গৈ হাগি আহি পাইহি মানে তাইৰ নাম্বাৰ লৈও পতাই পেলাম বাপেকে। হাগিবলৈ যোৱা মানুহ আকৌ ঘূৰি আহি একে ঠাইতে যে। একেটাই প্ৰশ্ন যদি মই তোমাক সোধোঁ তেতিয়া? আচ্ছা, তুমি আমাৰ গাঁৱত চাকৰি কৰা কিমান বছৰ হ'ল? লক্ষী মাষ্টৰৰ নামটোতো শুনিছাই চাগে। মানে মই সেই লক্ষী মাষ্টৰে পুতেক। তুমিতো নিজে চাকৰি কৰি নিজৰ টকাৰে খোৱা ছোৱালী, বাপেকৰ পইচাৰে দম দেখুওৱা মানুহ তুমি ভাল নোপোৱা চাগে, নে কি কোৱা? কি ক'লা পাৰ্টনাৰ? তোমাৰ আচলতে হৈছে কি? আজি ৰাতিপুৱাৰ পৰা দেখি আছোঁ তুমি মোক ৰাতিপুৱাৰ পৰা কম্পিটিশ্যন কৰি আছা। বেলেগ দিনা দেখোন তুমি মোৰ বস্তুৰ ওপৰত হাত নিদিয়া, আজি তোমাৰ কি হৈছে? তুমিওতো মোৰ লগত ৰাতিপুৱাৰ পৰা কম্পিটিশ্যন কৰি আছা। মই কৰিছোঁ নে তুমি নিজে কৰিছা? তুমি কৰিছা, তুমি 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 ল'বতোন দাদাহঁত। কাজিয়া নতলিব, আদি তলততি পূজা নেপায় নহয় কাজিয়া তলিব। আলু মই তোৱালী মানুহ নহয়, বোৱালীহে। মোৰ হলো ল'ৰা তোৱালী পাতে। পলালে ইহঁতৰ নিচিনা অভংকেইটাক খেদিবলৈ ইমানকণ বুদ্ধিয়েই লাগে।